সৰ্বপ্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ আৰু লগতে গুৰুদেৱক গুৰুমাকক শতকোটিবাৰ প্ৰণাম জনাইছোঁ। এই মোৰ লগতে আহে তাই শান্তি হোৱাৰ পিছত দুবাৰেই নোৱাৰা হৈছিলে, তাৰপিছত আজি 4 বছৰে তাই পোৱাই নাছিলে। মোৰ লগত সদায় আহে, মই কওঁ গুৰুদেৱক চৰণ চুবি আৰু তোৰ মনত যি আছে তাকে কবি বুলি কওঁ, এই নকয়। তাৰপিছতে তাই প্ৰথম এবাৰ ধৰিলে, মই জোৰ জবস্তি ধৰালোঁ। তাৰপিছত যোৱা সপ্তাহ তাই নিজে ধৰিলে, ধৰি মোক ক'লে যে মই মোৰ দেউতাৰ ভৰিত ধৰিলোঁ আজি। মই ক'লোঁ তোৰ ক'বলগীয়া কথাখিনি ক'লি নাই মনতে, ক'লোঁ বুলি ক'লে। তাৰপিছত আমি ঘৰ গুচি গ'লোঁ, ঘৰ পোৱাগৈ নাই, তাই মানে ৰাস্তাতে অসুবিধা হৈছে। তাই বহুত ডক্টৰক দেখাইছিলোঁ, দৰৱ খাইছিলে আৰু বেজীও লৈছিলে, তথাপিও পোৱা নাছিলে। ইমানেই তাই। আৰু মোৰো সাক্ষ্য আছে। মই 2020 চনতে নামঘৰলৈ নৱেম্বৰ মাহতে অহা। মোৰ মানে এনেকুৱা বেমাৰ আছিলে, কি বেমাৰৰ নাম ক'ম। মোৰ ইমানেই MRI আছে, ইমানেই এক্সৰে কৰিলোঁ, মোৰ মানে লাষ্টত ধৰা পৰিলে মোৰ ৰাজহাড় বেকা হোৱাৰ পৰা মই একোৱেই কৰিব নোৱাৰোঁ, না ঘৰ সাৰিব পাৰোঁ, না কাপোৰ ধুব পাৰোঁ। মই মোৰ ঘৰ গদাপানী পৰা ইদিনৰ দিলেও মই যাব নোৱাৰোঁ, আহি মই পৰি থাকিব লাগে। ৰাজহাড় বিহীনতা মই একো কৰিবই নোৱাৰোঁ, মই হাউলিলেও মই কোনো হ'ব নোৱাৰোঁ। তাৰপিছতে মোৰ ইউটেৰাইছটো মানে ইমানেই পেটৰ বিষ হয়, মই মানে ইমানেই বিষৰ টেবলেট খাওঁ, বিষৰ টেবলেটো মোৰ কাম নকৰা হৈ গ'ল। মই পেটটো মোৰ চুৰ্ণিৰে বান্ধি বিষৰ টেবলেট খাই পেটত বিষত বাগৰি থাকোঁ। তাৰপিছত ডক্টৰে ক'লে যে অপাৰেশ্যন কৰিব লাগিব, বহুত ডাঙৰ হৈ গৈছে, অপাৰেশ্যন নকৰিলে নহ'ব। তাৰপিছত মই কি কৰিলোঁ, লকডাউন হোৱা দেখি ডক্টৰে ক'লে আপুনি অলপ দিন ৰখি দিয়কচোন। অলপ দিন ৰখা দেখি মই ঈশ্বৰক পালোঁ। মই ঘৰত মোৰ পেটৰ বিষত মই বাগৰি আছোঁ, মোৰ মানুহজনে কিহেৰে বুলি প্ৰাৰ্থনা লগাই আছে। মই প্ৰাৰ্থনাটো শুনিয়ে মই ভাল পালোঁ। আৰু সেইদিন ধৰি মোৰ আজি একোৱেই বিষ নাই, মানে একো বেমাৰে নাই। ইমানেই বেমাৰ আছিলে, কি বেমাৰৰ নাম ক'ম। মোৰ ৰাজহাড়ৰ পৰা 8-9 লাখ টকা লাগিব গৈছিলে অপাৰেশ্যন কৰিবৰ কাৰণে। মোৰ এতিয়া একোৱে বেমাৰ নাই, সম্পূৰ্ণ মই সুস্থ। মই এতিয়া ডিব্ৰুগড়ৰ পৰা বনালে মই বাছতে আহোঁ, মোৰ একো অসুবিধা নাই। আজি 20 চনৰ পৰা মই আহি আছোঁ, মোৰ একো অসুবিধা নাই। সকলো ডাক্তৰকে কৈছোঁ আপোনালোকে বিশ্বাসেৰে প্ৰাৰ্থনা কৰিব, হৃদয়ৰ সৈতে প্ৰাৰ্থনা কৰিব, ঘৰতে সকলো বেমাৰ সুস্থ হ'ব। মই ইয়ালৈ নহাকৈ মই ঘৰতে প্ৰাৰ্থনা শুনি মই সুস্থ হৈছোঁ। ইমানবিলাক বেমাৰ, ইমান ডক্টৰক দেখাইছিলোঁ, ইমান দৰৱ, এতিয়াও মোৰ MRI ঘৰতে পৰি আছে ইমান গাল। মই ঘৰতে সুস্থ হ'লোঁ। আপোনালোকেও হৃদয়ৰ সৈতে প্ৰাৰ্থনা কৰিব, অন্তৰৰ সৈতে প্ৰাৰ্থনা কৰিব, আপোনালোকেও সুস্থ